বৃহস্পতিবাৰে এইকেইটা কাম কৰিলে ধন লাভ হয়। বৃহস্পতিবাৰে কৰা এইকেইটা কামে মা লক্ষ্মীক সন্তুষ্ট কৰে। বৃহস্পতিবাৰে কৰা এইকেইটা কামত আৰ্থিক সমৃদ্ধি লাভ আৰু বৈবাহিক বিসংগতিৰ দূৰ হয়। বৃহস্পতিবাৰে সন্ধিয়া ৩টা বিশেষ কাম কৰি মা লক্ষ্মীৰ আশীৰ্বাদ বিচাৰিব, যিয়ে আপোনাৰ মংগলৰ দুৱাৰ মুকলি কৰিব পাৰে। এইবোৰ কাম কৰিলে সৌভাগ্য দেৱী সন্তুষ্ট হয় আৰু আৰ্থিক সমৃদ্ধিৰ সৃষ্টি হয়। কিন্তু লক্ষ্মীৰ আশীৰ্বাদ পোৱাটো সহজ নহয়। উপযুক্ত প্ৰয়াস কৰিলেহে তেওঁৰ কৃপা লাভ কৰা সম্ভৱ। বৃহস্পতিবাৰে সন্ধিয়া এই ৩টা কাম শুদ্ধকৈ কৰিলে মা লক্ষ্মীৰ কৃপা বৈ যাব। লক্ষ্মী কিয় স্থায়ী নহয়? লক্ষ্মী যিহেতু চঞ্চল প্ৰকৃতিৰ, সেয়েহে তেওঁ বেছিদিন এটা ঠাইত নাথাকে। ফলত আৰ্থিক অৱস্থা সদায় একে নহয়। বহু সময়ত আমি নিজৰ ভুলৰ বাবে লক্ষ্মীৰ কৃপাৰ পৰা বঞ্চিত হওঁ। আৰ্থিক অগ্ৰগতি আৰু শুভকামনা লাভৰ বাবে কিছু নিয়ম মানি চলিব লাগে। বৃহস্পতিবাৰে সন্ধিয়া এই বিশেষ কৌশলসমূহ সম্পন্ন কৰিলে আৰ্থিক অৱস্থা উন্নত হ'ব। কি কৰিব? মা লক্ষ্মীৰ পাঞ্চালী পাঠ কৰক। ঘৰত প্ৰতি বৃহস্পতিবাৰে মাতৃ লক্ষ্মীক পূজা কৰা হয়। বৃহস্পতিবাৰৰ দিনটোত সন্ধিয়া যেতিয়া ঘৰৰ মহিলাসকলে মা লক্ষ্মীৰ পাঞ্চালী পাঠ কৰে, তেতিয়া দেৱীৰ কৃপাৰ বৰষুণ হয়। ই এক সহজ আৰু ফলপ্ৰসূ উপায়, যিয়ে আৰ্থিক স্থিতিশীলতা অনাত সহায় কৰে। মূল দুৱাৰত চাকি জ্বলাওক। ঘৰৰ মূল দুৱাৰখন কেতিয়াও আন্ধাৰত এৰি নাযাব। শাস্ত্ৰ মতে মা লক্ষ্মী আলোকিত দুৱাৰেদি প্ৰৱেশ কৰে। প্ৰতি বৃহস্পতিবাৰে সন্ধিয়া মূল দুৱাৰত ঘিউৰ চাকি জ্বলাব লাগে। এই পোহৰে সৌভাগ্যৰ প্ৰতীক আৰু লক্ষ্মীৰ কৃপা অনাত সহায় কৰে। তুলসী গছত পানী দিব। প্ৰতিদিনে সন্ধিয়া তুলসী গছত পানী দি থাকোঁতে অলপ গাখীৰ মিহলাই লওক। এয়া এক শুভ কাৰ্য, যিয়ে মা লক্ষ্মীৰ কৃপা লাভ কৰাত সহায় কৰে। তুলসী দেৱীৰ পূজাক লক্ষ্মী নাৰায়ণৰ পূজাৰ অংশ হিচাপে গণ্য কৰা হয়। কি কৰিব নালাগে? বৃহস্পতিবাৰে নিৰামিষ খাদ্য খাব লাগে আৰু আৰ্থিক লেনদেন পৰিহাৰ কৰিব লাগে। কাকো ধন ধাৰে দিয়াটো এই দিনটোত কৰা উচিত নহয়, কিয়নো ই দেৱী লক্ষ্মীক ক্ষুব্ধ কৰে। ইয়াৰ বাহিৰেও লক্ষ্মী নাৰায়ণক পূজা কৰিলে আৰ্থিক সমৃদ্ধি আৰু বৈবাহিক বিসংগতিৰ দূৰ হয়। মা লক্ষ্মীৰ সিংহাসনত 2টা দীপ জ্বলাওক। ইয়াৰ দ্বাৰা দেৱীৰ কৃপা লাভ কৰাৰ লগতে আৰ্থিক জটিলতা দূৰ হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি কমেণ্টত জয় মা লক্ষ্মী লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।